শ্ৰদ্ধাৰ ৰাইজ, বানপানীয়ে কঢ়িয়াই অনা মহাপ্ৰলয়ৰ কাৰণে যিমান কেইগৰাকী মানুহে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল, সেই প্ৰতিগৰাকী মৃত ব্যক্তিৰ প্ৰতি আমি জীয়াই থকা বাকী মানুহখিনিৰ আৰু এটা দায়িত্ব তথা কৰ্তব্য আছে। যিমান মানুহৰ সীমাহীনভাৱে ক্ষয় ক্ষতি হ'ল, মানুহৰ জীৱনলৈ দুখ দুৰ্দশা নামি আহিল, ঘৰ দুৱাৰ ভাঙি গ'ল, জীৱ জন্তুৰ মৃত্যু হ'ল, চিৰদিনলৈকে ঠন ধৰি উঠিব নোৱাৰাকৈ আৰ্থিকভাৱে যিমান পৰিয়াল এই দুৰ্যোগৰ সন্মুখীন হ'ল, সেই প্ৰতিটো পৰিয়ালৰ প্ৰতি আমি বাকীসকলৰ আৰু এটা দায়িত্ব তথা কৰ্তব্য আছে। আৰু সেই দায়িত্ব আৰু কৰ্তব্যটো হ'ল এইবাৰৰ বানপানীৰ কাৰণ বিচাৰি উলিওৱা। কাৰণ এইবাৰৰ বানপানী প্ৰাকৃতিক বানপানী নহয় বুলি ইতিমধ্যে বিভিন্ন মহলত অভিযোগ উঠিছে। আৰু এই বানপানী অবৈধ কয়লা খনন, কয়লা চিণ্ডিকেটৰ কাৰণে হোৱা বানপানী বুলি অভিযোগ উঠিছে। আৰু সেই অভিযোগত চৰকাৰৰ বিভিন্ন মন্ত্ৰী বিধায়ক জড়িত থকা বুলি বিভিন্ন মহলত ইতিমধ্যে চৰ্চিত হৈছে। আৰু ইয়াৰ এটা নিৰপেক্ষ তদন্ত অসমৰ ৰাইজে বিচৰা উচিত। কাৰণ মানুহৰ মৃত্যু, মানুহৰ জীৱনলৈ এনে বিভীষিকা যি বানপানীয়ে নমাই আনিছে, সেই কথাটো ইমান সহজতে যাব দিব নোৱাৰি। যদি সঁচাকৈ এই বানপানী মানৱসৃষ্ট বানপানী হয়, কয়লা চিণ্ডিকেটৰ কাৰণে সৃষ্টি হোৱা বানপানী হয়, তেনেহ'লে যিসকল লোক ইয়াৰ কাৰণে দায়ী তেওঁলোক আইনৰ আওতালৈ আহিবই লাগিব। আৰু এই বানপানীৰ এটা নিৰপেক্ষ তদন্ত চৰকাৰে ঘোষণা কৰিবই লাগিব। আৰু তাৰ কাৰণে ৰাইজ সজাগ আৰু সচেতন হৈ এই কথাটোত জোৰ দি এই দাবী সজোৰে উত্থাপন কৰিব লাগিব। যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইটো সময় ইয়াৰ কাৰণ আলোচনা কৰাৰ সময় নহয়, এই সময়টোৱে এই বানপানীৰ কাৰণ আলোচনা কৰাৰ সময়। অসমৰ প্ৰতিগৰাকী মানুহ, সেই প্ৰতিটো পৰিয়ালে এই বানপানীৰ কাৰণ জানিব লাগিব। যি পৰিয়াল এই দুৰ্যোগৰ সন্মুখীন হৈছে, যিসকলে নিজৰ আত্মীয় হেৰুৱাইছে, যিসকলৰ চিৰদিনৰ কাৰণে ঘৰ দুৱাৰ ভাঙি গৈছে, চিৰদিনৰ কাৰণে আৰ্থিকভাৱে যিসকল কোঙা হৈ পৰিছে, তেওঁলোকৰ জনাৰ অধিকাৰ আছে এই বানপানী সঁচাকৈয়ে কয়লা খননৰ কাৰণে হোৱা বানপানী নেকি, কয়লা চিণ্ডিকেট ইয়াৰ এই বানপানীৰ কাৰণে দায়ী নেকি। গতিকে ইয়াৰ কাৰণটো বিচাৰি নিৰপেক্ষ তদন্ত এটা যাতে চৰকাৰে ঘোষণা কৰে। এই বানপানীৰ কাৰণ এইবাৰ অসমৰ ৰাইজক লাগিব। যিহেতু অভিযোগ উঠিছে যে চৰকাৰী বিভিন্ন দিশপুৰৰ পৰা কোনোবা মন্ত্ৰীয়ে সেই কয়লা চিণ্ডিকেট পৰিচালনা কৰে, সিটো ছাইডৰ বহুকেইগৰাকী বিধায়ক মন্ত্ৰী এই অবৈধ কয়লা খনন, কয়লা চিণ্ডিকেটৰ লগত জড়িত আছে। আৰু বাৰ বাৰ আজিৰ প্ৰায় 1, 2, 3 বছৰ আগতেই বহুতেই ইয়াৰ সাৱধানী তেওঁলোকে সাৱধান হোৱাৰ কাৰণে সকীয়াই দিছিল। বহুতেই এই ক্ষেত্ৰত PIL কৰা বুলিও বিভিন্ন ধৰণে খবৰ আহি আছে। গতিকে এই সমস্ত কথা বতৰাৰ এটা নিৰপেক্ষ তদন্ত আমি বিচাৰিছোঁ, ৰাইজেও বিচাৰিব লাগে যে এইবাৰ বানপানীৰ যে কয়লা, অবৈধ কয়লা চিণ্ডিকেটৰ কাৰণে হৈছে, এই অভিযোগটো সঁচা নে মিছা ইয়াৰ এটা তদন্ত কৰিব লাগে। আৰু এই তদন্ত অসম পুলিচ বা অসম চৰকাৰৰ দ্বাৰা নহয়, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা, কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা এই তদন্ত হ'ব লাগিব। এই কথাটো ইমান সহজতে যাব দিব নোৱাৰি। এনে বিভীষিকা অসমৰ ৰাইজে আগতে দেখা নাছিলে। গতিকে প্ৰতিগৰাকী সজাগ সচেতন ৰাইজে এইবাৰৰ বানপানীৰ আচল কাৰণ চৰকাৰৰ ফালৰ পৰা স্পষ্টীকৰণ আৰু তদন্তৰ জৰিয়তে আচল কাৰণ ব্যাখ্যা বিচৰা উচিত। ধন্যবাদ। জয় অসম। নমস্কাৰ।